অৰুণাচলী সুৰা জব্দ খনামুখত। শোণিতপুৰৰ খনামুখত অবৈধভাৱে সৰবৰাহ কৰা অৰুণাচলী সুৰা জব্দ কৰিছে আবকাৰী বিভাগে। ৩ লক্ষাধিক টকাৰ সুৰা জব্দ কৰাৰ লগতে আটক কৰা হৈছে এগৰাকী মহিলাক। যোৱা নিশা AS12 AE 5453 নম্বৰৰ এখন নেক্সন গাড়ীত ভালুকপুঙৰ পৰা অবৈধভাৱে কঢ়িয়াই অনা হৈছিল সুৰাৰ কাৰ্টন। অবৈধভাৱে অৰুণাচলী সুৰা সৰবৰাহ কৰাৰ অভিযোগত খামপুং হিফ নামৰ এগৰাকী মহিলাক আটক কৰিছে আবকাৰী বিভাগে। জব্দকৃত এই সুৰাৰ মূল্য 3,15,000 টকা বুলি আবকাৰী সূত্ৰই প্ৰকাশ কৰিছে। অভিযান চলালোঁ আমাৰ ৰঙাপাৰা এক্সাইজ টিমে। এটা ইনফৰ্মেশ্যন আছিলে চিক্ৰেট, তেনেকৈ চিক্ৰেট ইনফৰ্মেশ্যনৰ পম খেদি আহি ইয়াতে 18 মাইল যিটো ৰেলৱে গেট আছে তাতে গাড়ী এখন ধৰিবলৈ সক্ষম হ'ল, য'ত আমি 35 কেজ অৰুণাচলী সুৰা পাইছোঁ। কাৰোবাক আটক কৰা হৈছে নেকি? এজনী তাৰে একিউজড হয়, যাক আমি পাইছোঁ। তেখেতে ড্ৰাইভ কৰি আছিলে, তেখেতক আমি মানে মহিলা নেকি বাইদেউ? তেনেকুৱাই আৰু এতিয়া বাইদেউ টোটেল যিমান সুৰা আনিছে, সুৰাখিনিৰ আনুমানিক মূল্য কিমান হ'ব পাৰে? এইটো আপোনাৰ আমি যিমান আনুমানিক মূল্য 3,15,000 হ'ব আমাৰ অসমৰ এক্সাইজ ভেলিউটো। আচ্ছা, ক'ৰ পৰা আনি আছিল? এইটো আমাৰ ভালুকপুঙৰ পৰা আনি ক'লৈ নি আছিল, কিবা ইনফৰ্মেশ্যন আছিল? এইটো সোধ পোছ কৰি আছোঁ, এতিয়া ইনভেষ্টিগেশ্যন চলি আছে, আমি গম পাম।